নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুলাই। 1 জুলাইৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিল। লগতে লাখ লাখ কৃষকৰ একাউণ্টত ২০০০ কোটি টকা প্ৰদান কৰিব। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত অহা মাহৰ পৰা ১০,০০০ কোটি টকা সোমাবলৈ আৰম্ভ হৈ পৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা আপুনি ল'ব পাৰিব। চৰকাৰী ঘৰ নথকা ২৫জন ব্যক্তিয়ে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰৰ সুবিধা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন মাহতে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা বিভিন্ন ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি। জানি লওক কি কি নতুন নিয়ম জাৰি কৰিছে আজিৰ পৰা। দেশজুৰি সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। মধ্যপ্ৰাচ্যৰ যুদ্ধত প্ৰভাৱ পৰিব পাৰে ৰন্ধন গেছৰ মূল্যৰ ক্ষেত্ৰত। নতুনকৈ পান কাৰ্ডৰ আবেদনৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে। পান কাৰ্ড থকাসকলেও কৰিব লাগিব আধাৰ লিংক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। কেৱল ইয়াই নহয়, ৰেলৱেৰ তৎকাল টিকেট বুকিঙৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। IRCTC ৱেবছাইটৰ পৰা বুকিঙত এতিয়াৰ পৰা আধাৰ বাধ্যতামূলক কৰা হৈছে। ৰেলৱে টিকেটৰ পূৰ্বৰ মূল্যটো আজিৰ পৰা হ'ব সাল সলনি। নন AC ক্লাছত প্ৰতি কিলোমিটাৰত বাঢ়িব 1 পইচাকৈ ভাড়া। AC ক্লাছত প্ৰতি কিলোমিটাৰত বাঢ়িব 2 পইচাকৈ ভাড়া। 2025-26 বৰ্ষৰ বাবে ITR টেক্স ফিলিঙৰ সময়সীমা বৃদ্ধি আৰু 31 জুলাইৰ পৰিৱৰ্তে 15 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। বেংকিং ছেক্টৰতো 1 জুলাইৰ পৰা নতুন নিয়ম প্ৰযোজ্য হৈছে। কেইবাটাও বেংকত বেংকিং চাৰ্জ আৰু ক্ৰেডিট কাৰ্ডৰ চাৰ্জৰ সাল সলনি। UPI যোগে ধন প্ৰেৰণ কৰিলে উপলব্ধ হ'ব প্ৰকৃতগৰাকীৰ সম্পূৰ্ণ নাম। পূৰ্বে ফোনত ছেভ কৰি ৰখাৰ নাম দেখা গৈছিল ধন প্ৰেৰণৰ ক্ষেত্ৰত। আজিৰ পৰা বিভিন্ন ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হয়। বন্ধু বান্ধৱীসকল, জানি লওক কি কি নিয়ম সলনি হৈছে। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা ৰাজ্যত নিষিদ্ধ মাংসৰ বিৰুদ্ধে বৃহৎ অভিযান আৰক্ষীৰ। হোটেলে হোটেলে চলিছে আৰক্ষীৰ বৃহৎ অভিযান। নগৰ কেইবাখনো হোটেলত চলিছে অভিযান। কেৱল এয়াই নহয়, মুছলিম হোটেল আৰু আয়ুস হোটেল, তাজ হোটেলত অভিযান আৰম্ভ হৈ পৰিছে। নগৰ আলমাজ হোটেলৰ পৰা জব্দ কৰা হৈছে নিষিদ্ধ মাংস। একশ্যন মোডত ৰাজ্যৰ আৰক্ষী প্ৰশাসন। হয় বন্ধু বান্ধৱীসকল, ডাঙৰ খবৰ আহি পৰিছে। সকলোৱে সাৱধান হওক, কিয়নো চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ পিছতে আৰক্ষীয়ে ভয়ংকৰভাৱে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। নিষিদ্ধ মাংসক্ৰয় চৰকাৰৰ বৃহৎ অভিযান। ইয়াৰ বিষয়ত জনতাই কি ক'ব, লগতে জনতাই আজিৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে সাৱধান হওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ 9 দিন, লাখ লাখ মহিলালৈ গৰমৰ বন্ধৰ হাত খৰচ। চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব ধনৰাশি। 10 জুলাই তাৰিখে বেংক একাউণ্টত সোমাব এই ধনৰাশি। অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ১২৫০ টকা। আপডেট কৰক আপোনাৰ বেংকৰ KYC। অৰুণোদয়ত বঞ্চিত মহিলাই শীঘ্ৰে কৰক পুনৰ আবেদন। যদি অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। হাতত মাত্ৰ 9টা দিন বাকী আছে। তাৰপিছতে প্ৰতিগৰাকী মহিলা একাউণ্টত পোনে পোনে সোমাই পৰিব ১২৫০ টকাকৈ। যদি আপোনাৰ নামটো তালিকাত নাই, কৰ্তন হৈছে, নতুনকৈ কৰিব পাৰিব আবেদন। সকলো সুবিধা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ। ৱাৰ্ডৰ সদস্যই সততেই সভাপতিৰ বিৰুদ্ধে আনে অনাস্থা প্ৰস্তাৱ। 2.5 বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ল'ব নোৱাৰিব সদস্যই। কেৱল এয়াই নহয়, কাৰ্যকালৰ 2.5 বছৰৰ পিছত প্ৰয়োজনত এবাৰ আনিব পাৰিব অনাস্থা প্ৰস্তাৱ। 8 সদস্যই নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি। পূৰ্বতে 8 সদস্যই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কৰিব পাৰিছিল সভাপতি ভঙা পতা, আৰু এইবাৰৰ পৰা এই প্ৰক্ৰিয়া বাৰম্বাৰ কৰিব নোৱাৰিব 8 সদস্যই। কেৱল এয়াই নহয়, সুস্থিৰভাৱে পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, ৰঞ্জিত কুমাৰ দাসে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি মুছলমানৰ বাবে আহি গ'ল ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল মুছলমানলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এতিয়াৰ পৰা মোবাইলত শুনা পাব আপুনি আজান মছজিদৰ আজান দিয়াৰ লগে লগে প্ৰতিজন মুছলমানৰ মোবাইলত বাজিব আজান য'তেই নাথাকক কিয় এই মোবাইলত আপুনি এতিয়া শুনিব পাব আজান তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগে লগে আপুনি আজান শুনাৰ লগে লগে কৰিব পাৰিব দুৱা মোবাইলত লাউড স্পিকাৰ আজান বন্ধ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তামিলনাডুৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ এপটো আৰু এপটোৰ নাম অনলাইন আজান এণ্ড্ৰইড আৰু iOS প্লেটফৰ্মত উপলব্ধ হ'ব এই এপ আৰু ইতিমধ্যে 5 শতাধিক লোকে ডাউনলোড কৰিছে এই এপটো আৰু এই সুবিধাৰ জৰিয়তে উপকৃত হৈছে মুছলমানসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি যদি মুছলমান তেনে ক্ষেত্ৰত আজি এই এপটো ডাউনলোড কৰক প্লে ষ্টৰৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ভয়ংকৰ ৰূপত আহিছে বৰষুণ 4 দিনলৈকে জাৰি কৰা হৈছে এলাৰ্ট ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ উৎকট গৰমৰ মাজতে ৰাজ্যত আহি গ'ল প্ৰচণ্ড ধুমুহা আৰু বৰষুণ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ কেৱল এয়াই নহয় মাজুলী চৰাইদেউ বিশ্বনাথ কাৰ্বি আংলং আৰু নগাঁৱত এলাৰ্ট জাৰি কৰা হৈছে শ্ৰীভূমি গোৱালপাৰা মৰিগাঁও হাইলাকান্দিত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট চ' বন্ধু-বান্ধৱীসকল এইকেইখন জিলাত আজিৰ দিনত বৰষুণ দি আছে নেকি বা ধুমুহাৰ যদি সৃষ্টি হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব লগতে কোনটো জিলা বা অঞ্চল সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ওয়াকাফ সম্পত্তি মছজিদ ঈদগাহকলৈ পুনৰ আচৰিত আছিল ডাঙৰ মন্তব্য ওয়াকাফ মছজিদ ঈদগাহ মাটি কেৱল মুছলমানৰ সম্পত্তি ওয়াকাফ সম্পত্তি কোনেও কাঢ়ি নিব নোৱাৰি আমি ভাৰতৰ মুছলমান মছজিদ ঈদগাহ মাটি কেৱল মুছলমানৰ মাটি যদি বিজেপিয়ে মুছলমানৰ সম্পত্তি ল'ব বুলি ভাবিছে তেন্তে সেয়া পূৰণ নহ'ব এটাও মছজিদ এৰি নিদিওঁ বুলি মন্তব্য কৰিছে আছাদুদ্দিন অছিৰ ফালৰ পৰা আৰু প্ৰতিটো মছজিদত আমি 5 ওয়াক্ত নামাজ পঢ়ি আছো কেৱল জুমাৰ নামাজ নহয় 5 বাৰকৈ মুছলমানে নামাজ আদায় কৰি আছে মুছলমানৰ মছজিদ ওয়াকাফ সম্পত্তি কোনেও কাঢ়ি নিব নোৱাৰে ওয়াকাফ সম্পত্তি মছজিদ ঈদগাহকলৈ পুনৰ আছাদুদ্দিন অছিৰ ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে আসাম ট্ৰিবিউনৰ সৈতে যোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে এতিয়া নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল দলৰ নেতা আছিল আৰু আন এক নিৰ্বাচনত সোণোৱাল আছিল মুখ্যমন্ত্ৰী বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰত নেতৃত্ব দিব বিজেপিয়ে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ নিৰ্বাচন সন্দৰ্ভত কৰিলে এই মন্তব্য ইয়াৰ উপৰিও আন কেইবাটাও বৃহৎ মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমান অসমত এনডিএৰ দলসমূহ একত্ৰিত হৈ থাকিল কেৱল এয়াই নহয় আন কোনো দলে এনডিএত যোগ দিবলৈ নিদিয়ে তাৰ সিদ্ধান্ত স্থায়ী পৰ্যায়ত লোৱা হ'ব বুলি মন্তব্য কৰিছে 2026 নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে হয় বন্ধু-বান্ধৱীসকল গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পুনৰ ৰাজ্যত ওলাব তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি 10 অক্টোবৰত দিয়া হ'ব নিযুক্তি 40ৰ পৰা 50,000 যুৱক যুৱতীক কেৱল এয়াই নহয় এই নিযুক্তি সম্পন্ন হোৱাৰ পিছতে পুনৰ ওলাব বিজ্ঞাপন অহা বছৰত নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত ওলাব এডিআৰই পদ এডিআৰই পৰীক্ষাৰ বাবে সাজু হওক লাখ লাখ যুৱতী ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন